সন্দেহযুক্ত নাগৰিকৰ নামত এছাম এনে লোকক হাৰাশাস্তি কৰা বন্ধ কৰক আৰু এছাম এনে লোকে এঠাইৰ পৰা আন ঠাইলৈ গলেই টাৰ্গেট কৰা বন্ধ কৰক বুলি এনেদৰেই নেমচুৰ বিটিআৰ সভাপতি হাফিজুল ইছলামে মন্তব্য কৰা পৰিলক্ষিত হৈছে। লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ। সন্দেহযুক্ত নাগৰিকৰ নামত খাতি খোৱা লোকক হাৰাশাস্তি কৰা বন্ধ কৰক। হাৰাশাস্তি কৰা হৈছে আৰু সেই লোকক হাৰাশাস্তি কৰা বন্ধ কৰক। এঠাইৰ পৰা আন ঠাইলৈ কাম কৰিবলৈ যোৱা লোককো টাৰ্গেট কৰা হৈছে আৰু সেই টাৰ্গেট কৰা বন্ধ কৰক বুলি মন্তব্য কৰিছে জাতীয়তাবাদী নেতাৰ নামত একাংশ নেতা এনে কলংক বুলিও মন্তব্য কৰিছে। এয়া গভীৰ ষড়যন্ত্ৰ, ইয়াকে লৈ ষড়যন্ত্ৰ ৰচা হৈছে। উন্নয়নৰ ৰাজনীতি কৰাত ব্যৰ্থ হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য আগবঢ়াইছে যে উন্নয়নৰ নামত এই যি ৰাজনীতি কৰিছে তাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী, যাৰ বাবে এই দল সংগঠনসমূহক উচতনি দিছে এনে কাম কৰিবলৈ। উজনি নামনি ভাগ ভাগ কৰি মিয়া খেদা বন্ধ কৰক বুলি এনেদৰেই জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। এছাম দল সংগঠনে এতিয়া সাহস কৰিছে, আন্দোলন আমিও কৰিছো, আমাৰ গাতো তেজ আছে বুলি এনেদৰেই উল্লেখ কৰিছে নেমচুৰ বিটিআৰ সভাপতিগৰাকী। বাঘ হাজৰিকাৰ তেজ আমাৰ গাতো আছে বুলি ইতিমধ্যেই উল্লেখ কৰিছে আৰু দল সংগঠনসমূহক এনেদৰেই মূৰৰ ওপৰত তোলা বুলি ইতিমধ্যে উল্লেখ কৰিছে। লাচিত বৰফুকনৰ নামত সংগঠন খুলিছে, আমাৰ একো ক'বলগীয়া নাই, কিন্তু লাচিতৰ নাম লৈ এনে কাণ্ড কৰিলে আমিও কিন্তু মনে মনে বহি নাথাকো বুলি এনেদৰেই উল্লেখ কৰা হৈছে। আমিও যুদ্ধ কৰিবলৈ জানো, গতিকে আমি কিন্তু যুদ্ধ কৰিব লাগিলে আৰু ডাঙৰ এখন যুদ্ধ হ'ব পাৰে, কিন্তু আমাৰ যুদ্ধ হেং ডাঙেৰে নহয় কলমেৰে হয় বুলি ইতিমধ্যেই উল্লেখ কৰিছে। হেং ডাঙৰ কোনো প্ৰয়োজন নাই যুদ্ধৰ বাবে, এটা কলমেই যথেষ্ট। কোনোবা বাংলাদেশী যদি আছে চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিয়ক। যদি বেদখল হৈছে তাক উচ্ছেদ কৰক, কিন্তু যদিহে বেদখল নহয় তাত উচ্ছেদ কৰা বন্ধ কৰক বুলি উল্লেখ কৰিছে নেমচু বিটিআৰ কমিটিয়ে। ইয়াক কোনো কাৰণতেই গ্ৰহণ নকৰে বুলি ইতিমধ্যেই স্পষ্টভাৱে উল্লেখ কৰিছে আৰু এয়া মন্তব্য কৰিছে উজনিত চলোৱা অভিযানৰ বিৰুদ্ধে নেমচুৰ বিটিআৰ সমিতিৰ হাফিজুল ইছলামে এয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যেই উল্লেখ কৰিছে যে যিসমূহ খাতি খোৱা লোক আছে সেই লোকসকলক হাৰাশাস্তি কৰা বন্ধ কৰক। কিছুমান সন্দেহযুক্ত নাগৰিকৰ নামত এতিয়া খাতি খোৱা লোকক হাৰাশাস্তি কৰা বন্ধ কৰক। যিসমূহ হাৰাশাস্তি কৰি থকা হৈছে, উজনিত যি উচ্ছেদ অভিযান চলিছে, এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ টাইমতো এঠাইৰ পৰা আন ঠাইলৈ কাম কৰিবলৈ যোৱা লোকসকলকো হাৰাশাস্তি কৰা হৈছে, টাৰ্গেট কৰি লোৱা হৈছে আৰু জাতীয়তাবাদী নেতাৰ নামত একাংশ নেতা এতিয়া কলংক বুলি কলংক আখ্যা দিছে এইগৰাকী বিটিআৰ সমিতিৰ যি হাফিজুল ইছলামে আৰু এয়া কৈছে যে এয়া এক গভীৰ ষড়যন্ত্ৰ, উন্নয়নৰ ৰাজনীতি কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী, যাৰ বাবে এই দল সংগঠনসমূহে উচতনি দিছে এনে কাম কৰিবলৈ উচতনি দিছে, যাৰ ফলত দল সংগঠনসমূহে ঘৰে ঘৰে গৈ ঘৰ খালী কৰাৰো নিৰ্দেশনা প্ৰদান কৰিছে। এনে সাহস ক'ত পালে, এনে সাহস কৰিবলৈ ক'ত অধিকাৰ পালে বুলি ইতিমধ্যেই এনেদৰে মন্তব্য কৰিছে। দল সংগঠনসমূহক উচতনি দিয়াৰ বাবে এই সাহস কৰিছে। উজনি নামনি ভাগ ভাগ কৰি অভিযান চলোৱা হৈছে, যি অভিযান চলিছে সেই অভিযান চলোৱা বন্ধ কৰক। কাৰো ওচৰত ইয়াৰ অধিকাৰ নাই, আমিও আন্দোলন কৰিব পাৰো আৰু আমি আন্দোলন কৰিলে কিন্তু ভয়ংকৰ পৰিস্থিতি হ'ব। যিসকলে ইয়াকে লৈ ইতিমধ্যে অভিযানত নামি পৰিছে, ঘৰে ঘৰে যিসমূহ সন্দেহযুক্ত নাগৰিক, সেই সন্দেহযুক্ত নাগৰিকক বিচাৰি এনেদৰেই যি অভিযানত নামি পৰিছে, সেই অভিযানৰ পাছতে যিসকল খাতি খোৱা লোক আছে সেই খাতি খোৱা লোকৰহে হাৰাশাস্তি হোৱা বুলি এনেদৰেই মন্তব্য প্ৰদান কৰিছে, যাৰ ফলত এতিয়া শান্তি নোহোৱা হৈছে। এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ সময়তো যদি কামৰ সন্ধানতো গৈছে সেই সময়তো টাৰ্গেট কৰি লোৱা হৈছে আৰু এফালৰ পৰা এনেদৰেই অশান্তি দিয়া হৈছে, এক অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত এনেদৰেই উজনি নামনি ভাগ ভাগ কৰি অভিযান চলাই গৈছে একাংশ দল সংগঠনে। কিন্তু এই দল সংগঠনসমূহে সাহস ক'ত পালে? একমাত্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাহস দিছে
উজনি নামনি ভাগ ভাগ কৰি অভিযান চলোৱা যি ঘৰে ঘৰে অভিযান চলাইছে একাংশ এনে মিয়া লোকক এনে কিছু সন্দেহজনক নাগৰিকক খাতি খোৱা লোকক সন্দেহযুক্ত নাগৰিক আখ্যা দি যি ঘৰ খালী কৰাৰ বাবে ভাবুকি দি আহিছে সেই অধিকাৰ ক'ত পালে বুলি উল্লেখ কৰিছে এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি ইতিমধ্যেই মন্তব্য প্ৰদান কৰিছে উন্নয়নৰ ৰাজনীতি কৰাত এই গভীৰ ষড়যন্ত্ৰ কৰিছে আৰু যি আন্দোলনৰ কথা উল্লেখ কৰিছে সেই আন্দোলন আমিও কৰিব পাৰো আমাৰ গাতো তেজ আছে আমিও ইচ্ছা কৰিলে আন্দোলন কৰিব পাৰো কিন্তু আমি যদি আন্দোলন কৰো সেই কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হ'ব বুলি ইতিমধ্যে আখ্যা দিয়া হৈছে গতিকে যদি এই আন্দোলন কৰিব লাগে তেন্তে কিন্তু অধিক ভয়াবহ পৰিস্থিতি হ'ব পাৰে আৰু লাচিত বৰফুকনৰ নামত সংগঠন খুলি এনেদৰে কিন্তু এই কাণ্ড কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব কিয়নো লাচিত বৰফুকনৰ নামত এই এনে কাণ্ড কৰা কোনো ধৰণে মানি লোৱা নহ'ব এনেদৰে উল্লেখ কৰিছে আৰু বাক হাজৰিকাৰ তেজ আমাৰ গাতো আছে বুলি উল্লেখ কৰিছে লাচিত বৰফুকনৰ নামত এনেদৰে সংগঠন খুলিছে আমাৰ একো ক'বলগীয়া নাই লাচিত বৰফুকনৰ নাম দিছে লাচিত বৰফুকনৰ নামত সংগঠন খুলিছে তাত কোনো ধৰণৰ ক'বলগীয়া কথা নাই কিন্তু লাচিতৰ নাম লৈ এনে কাণ্ড কৰিলে আমি কিন্তু মনে মনে নাথাকো বুলি উল্লেখ কৰিছে যুদ্ধ আমিও কৰিবলৈ সাজু আছো আমিও যুদ্ধ কৰিব জানো কিন্তু আমাৰ যুদ্ধ আনৰ দৰে হেংদাঙেৰে নহয় আমাৰ যুদ্ধ কৰিবলৈ মাত্ৰ এটা কলমেই যথেষ্ট বুলি উল্লেখ কৰিছে আমি কলমৰ দ্বাৰাই যুদ্ধ আৰম্ভ কৰি দিব পাৰো কিন্তু ইয়াৰ ফলত হ'ব পাৰে অতি ভয়ংকৰ পৰিস্থিতি ইতিমধ্যেই নেমচুৰ বিটিআৰ সমিতিৰ হাফিজুল ইছলামৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো যি সন্দেহযুক্ত নাগৰিকৰ নামত ঠায়ে ঠায়ে যি ধৰণে অমানৱীয়ভাৱে এই যি খাটি খোৱা শ্ৰমদান কৰি খোৱা এঠাইৰ পৰা অসমৰ এটা অঞ্চলৰ পৰা অন্য এটা অঞ্চলত কাম কৰিবলৈ যোৱা লেবাৰসকলক আচলতে এটা চাম আমাৰ জাতীয়তাবাদী নেতাৰ নামত কলংকিত ব্যক্তিসকলে যি ধৰণে টাৰ্গেট কৰি লৈছে সেই শ্ৰমিকসকলক আচলতে এয়া দুৰ্ভাগ্যজনক এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে আৰু যি ভাৰতীয় সংবিধানে দিয়া অধিকাৰ কোনোবাই এই ধৰণে মোহাৰি পেলাই যে নিজৰ দেশতে নিজৰ আমাৰ ৰাজ্যতে আৰু এখন সেই ৰাজ্যত বসবাস কৰি থকা ভাৰতীয় নাগৰিকে কাম কৰিবলৈ যোৱাৰ পিছত টাৰ্গেট কৰি ল'ব বিদেশীৰ নামত টাৰ্গেট কৰি ল'ব সন্দেহযুক্ত বাংলাদেশীৰ নামত এয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে এয়া হৈছে এক গভীৰ ষড়যন্ত্ৰ এয়া ২৬ৰ বিধানসভা নিৰ্বাচনত যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উন্নয়নৰ সপোন দেখাইছিল অসমৰ যি প্ৰতিটো প্ৰান্তত সেই ধৰণে উন্নয়ন কৰিব পৰা নাই মূল্যবোধৰ ৰাজনীতি কৰিব পৰা নাই এই মূল্যবোধৰ ৰাজনীতি কৰাত তেখেতে ব্যৰ্থ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কিছুমান জাতীয়তাবাদী সংগঠনক আচলতে তেখেতৰ মন্তব্যৰ উচতনিৰ লগত মানে কোনোবাই নহয় কোনোবাই তাত খাৰ পানী যোগাই যি ধৰণে সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে এয়া স্পষ্ট কথা আমি নেমচু কেন্দ্ৰীয় কমিটি বিটিআৰ সমিতি আমি ইয়াৰ বিৰুদ্ধে সংবাদ মাধ্যমত ধাৰাবাহিক কৈ আছো যে ভাৰতীয় নাগৰিকক কোনোবাই যদি আপাৰ আছাম লয়াৰ আছাম ভাগ কৰি টাৰ্গেট কৰি লয় এইখন দেশত এয়া কিন্তু হ'বলৈ দিয়া নহ'ব আন্দোলন আমিও কৰিছো আমাৰ গাতো তেজ আছে আমিও লাচিতৰ আমিও যি আমাৰ বাঘ হাজৰিকাৰ তেজ আমাৰ দেহাতো আছে কোনোবাই লাচিতৰ নামত সংগঠন খুলিছে তাত ক'বলগীয়া নাই কিন্তু লাচিতৰ নামত কোনোবাই মানুহক পিটিব লাচিতৰ নামত কোনোবাই আমাৰ যি দেশৰ ভাৰতীয় নাগৰিকক আমাৰ সংখ্যালঘুসকলক মাৰিব এয়া কোনো কাৰণত হ'বলৈ দিয়া নহ'ব এয়া স্পষ্ট কথা আমাৰ দেহাতো বাঘ হাজৰিকাৰ তেজ আছে আমিও যুদ্ধ কৰিবলৈ জানো কিন্তু আমাৰ যুদ্ধ হৈছে কলম আমাৰ যুদ্ধ হৈছে কিতাপ আমি কিতাপ কলমেৰে আমি যুদ্ধ কৰি আছো ভৱিষ্যতৰ দিনতো আমি কলম কিতাপেৰে যুদ্ধ কৰিম কিন্তু ইয়াৰ অৰ্থটো এনেকুৱা নহয় যে কোনোবা ব্যক্তি কোনোবা যদি বাংলাদেশী আছে ইয়াৰ পৰা বাংলাদেশলৈ পঠাই দিয়ক তাক চিনাক্তকৰণ কৰি তাত আমাৰ ক'বলগীয়া নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যি আমাৰ অসমৰ ডিজিপি হৰমিত সিং ডাঙৰীয়াক আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছো
যদি প্ৰশাসন ব্যৰ্থ হোৱা নাই, যদি গৃহ বিভাগ ব্যৰ্থ হোৱা নাই, তেতিয়াহ'লে সেইসকল ব্যক্তিক আচলতে নিৰাপত্তা দিয়া, সেইসকল ব্যক্তিক সুনিশ্চিত কৰা, তেখেতসকলে কাম কৰিবলৈ যোৱাৰ পিছত তেখেতসকলক যে সুৰক্ষা দিয়াৰ দায়িত্ব একমাত্ৰ চৰকাৰৰ, এয়া চৰকাৰ ব্যৰ্থ হৈছে। এয়া সাম্প্ৰদায়িক চৰকাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কেৱল আৰু কেৱল সংখ্যালঘুসকলক যি টাৰ্গেট কৰি লৈ ঠায়ে ঠায়ে অমানৱীয় উচ্ছেদ কৰি আছে, এয়া কোনো কাৰণত হ'বলৈ দিয়া নহ'ব। উচ্ছেদ কৰক। তাত ক'বলগীয়া নাই কোনোবা মন্দিৰৰ মাটি, কোনোবা নামঘৰৰ মাটি, আৰু ক'ৰবাত যদি সত্ৰৰ মাটি বেদখল কৰিছে, উচ্ছেদ কৰক। কিন্তু যদি সেইসকল ব্যক্তি, উচ্ছেদিত পৰিয়ালসকল ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে এজ পাৰ ল হিচাপে যি ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, যি অন্ন বস্ত্ৰ বাসস্থান, এইখিনি যদি তেখেতসকলে নিদিয়াকৈ যদি তেখেতসকলে যি পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰে, তেতিয়াহ'লে কিন্তু ডেফিনেটলি আমি উচ্ছেদৰ বিৰোধিতা কৰিম। এতিয়া যি সন্দেহযুক্ত নাগৰিকৰ নামত ঠায়ে ঠায়ে যি ধৰণে অমানৱীয়ভাৱে এই যি খাটি খোৱা, শ্ৰমদান কৰি খোৱা, এঠাইৰ পৰা অসমৰ এটা অঞ্চলৰ পৰা অন্য এটা অঞ্চলত কাম কৰিবলৈ যোৱা লেবাৰসকলক আচলতে এটা চাম আমাৰ জাতীয়তাবাদী নেতাৰ নামত কলংকিত ব্যক্তিসকলে যি ধৰণে টাৰ্গেট কৰি লৈছে সেই শ্ৰমিকসকলক, আচলতে এয়া দুৰ্ভাগ্যজনক। এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে আৰু যি ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, কোনোবাই এই ধৰণে মোহাৰি পেলাই যে নিজৰ দেশতে, নিজৰ আমাৰ ৰাজ্যতে, আৰু এখন সেই ৰাজ্যত বসবাস কৰি থকা ভাৰতীয় নাগৰিকে কাম কৰিবলৈ যোৱাৰ পিছত টাৰ্গেট কৰি ল'ব, বিদেশীৰ নামত টাৰ্গেট কৰি ল'ব, সন্দেহযুক্ত বাংলাদেশীৰ নামত, এয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। এয়া হৈছে এক গভীৰ ষড়যন্ত্ৰ। এয়া ২৬ৰ বিধানসভা নিৰ্বাচনত যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উন্নয়নৰ সপোন দেখাইছিল, অসমৰ যি প্ৰতিটো প্ৰান্তত সেই ধৰণে উন্নয়ন কৰিব পৰা নাই, মূল্যবোধৰ ৰাজনীতি কৰিব পৰা নাই, এই মূল্যবোধৰ ৰাজনীতি কৰাত তেখেতে ব্যৰ্থ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এতিয়া কিছুমান জাতীয়তাবাদী সংগঠনক আচলতে তেখেতৰ মন্তব্যৰ উচতনিৰ লগত মানে কোনোবাই নহয় কোনোবাই তাত খাৰ পানী যোগাই যি ধৰণে সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে, এয়া স্পষ্ট কথা। আমি নেমচু কেন্দ্ৰীয় কমিটি, বিটিআৰ সমিতি, আমি ইয়াৰ বিৰুদ্ধে সংবাদ মাধ্যমত ধাৰাবাহিক কৈ আছো যে ভাৰতীয় নাগৰিকক কোনোবাই যদি আপাৰ আছাম, লয়াৰ আছাম ভাগ কৰি টাৰ্গেট কৰি লয় এইখন দেশত, এয়া কিন্তু হ'বলৈ দিয়া নহ'ব। আন্দোলন আমিও কৰিছো, আমাৰ গাতো তেজ আছে, আমিও লাচিতৰ, আমিও যি আমাৰ বাঘ হাজৰিকাৰ তেজ আমাৰ দেহাতো আছে। কোনোবাই লাচিতৰ নামত সংগঠন খুলিছে, তাত ক'বলগীয়া নাই, কিন্তু লাচিতৰ নামত কোনোবাই মানুহক পিটিব, লাচিতৰ নামত কোনোবাই আমাৰ যি দেশৰ ভাৰতীয় নাগৰিকক, আমাৰ সংখ্যালঘুসকলক মাৰিব, এয়া কোনো কাৰণত হ'বলৈ দিয়া নহ'ব। এয়া স্পষ্ট কথা। আমাৰ দেহাতো বাঘ হাজৰিকাৰ তেজ আছে, আমিও যুদ্ধ কৰিবলৈ জানো, কিন্তু আমাৰ যুদ্ধ হৈছে কলম, আমাৰ যুদ্ধ হৈছে কিতাপ। আমি কিতাপ কলমেৰে আমি যুদ্ধ কৰি আছো, ভৱিষ্যতৰ দিনতো আমি কলম কিতাপেৰে যুদ্ধ কৰিম। কিন্তু ইয়াৰ অৰ্থটো এনেকুৱা নহয় যে কোনোবা ব্যক্তি, কোনোবা যদি বাংলাদেশী আছে, ইয়াৰ পৰা বাংলাদেশলৈ পঠাই দিয়ক, তাক চিনাক্তকৰণ কৰি তাত আমাৰ ক'বলগীয়া নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যি আমাৰ অসমৰ ডিজিপি হৰমিত সিং ডাঙৰীয়াক আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছো, যদি প্ৰশাসন ব্যৰ্থ হোৱা নাই, যদি গৃহ বিভাগ ব্যৰ্থ হোৱা নাই, তেতিয়াহ'লে সেইসকল ব্যক্তিক আচলতে নিৰাপত্তা দিয়া, সেইসকল ব্যক্তিক সুনিশ্চিত কৰা, তেখেতসকলে কাম কৰিবলৈ যোৱাৰ পিছত তেখেতসকলক যে সুৰক্ষা দিয়াৰ দায়িত্ব একমাত্ৰ চৰকাৰৰ, এয়া চৰকাৰ ব্যৰ্থ হৈছে। এয়া সাম্প্ৰদায়িক চৰকাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কেৱল আৰু কেৱল সংখ্যালঘুসকলক যি টাৰ্গেট কৰি লৈ ঠায়ে ঠায়ে অমানৱীয় উচ্ছেদ কৰি আছে, এয়া কোনো কাৰণত হ'বলৈ দিয়া নহ'ব। উচ্ছেদ কৰক। তাত ক'বলগীয়া নাই কোনোবা মন্দিৰৰ মাটি, কোনোবা নামঘৰৰ মাটি, আৰু ক'ৰবাত যদি সত্ৰৰ মাটি বেদখল কৰিছে, উচ্ছেদ কৰক। কিন্তু যদি সেইসকল ব্যক্তি, উচ্ছেদিত পৰিয়ালসকল ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে এজ পাৰ ল হিচাপে যি ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, যি অন্ন বস্ত্ৰ বাসস্থান, এইখিনি যদি তেখেতসকলে নিদিয়াকৈ যদি তেখেতসকলে যি পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰে, তেতিয়াহ'লে কিন্তু ডেফিনেটলি আমি উচ্ছেদৰ বিৰোধিতা কৰিম। এতিয়া যি সন্দেহযুক্ত নাগৰিকৰ নামত ঠায়ে ঠায়ে যি ধৰণে অমানৱীয়ভাৱে এই যি খাটি খোৱা, শ্ৰমদান কৰি খোৱা, এঠাইৰ পৰা অসমৰ এটা অঞ্চলৰ পৰা অন্য এটা অঞ্চলত কাম কৰিবলৈ যোৱা
লেবাৰসকলক আচলতে এটা চাম আমাৰ জাতীয়তাবাদী নেতাৰ নামত কলংকিত ব্যক্তিসকলে যি ধৰণে টাৰ্গেট কৰি লৈছে সেই শ্ৰমিকসকলক আচলতে এয়া দুৰ্ভাগ্যজনক। এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে আৰু যি ভাৰতীয় সংবিধানে দিয়া অধিকাৰ কোনোবাই এই ধৰণে মোহাৰি পেলাই যে নিজৰ দেশতে নিজৰ আমাৰ ৰাজ্যতে আৰু এখন সেই ৰাজ্যত বসবাস কৰি থকা ভাৰতীয় নাগৰিকে কাম কৰিবলৈ যোৱাৰ পিছত টাৰ্গেট কৰি ল'ব, বিদেশীৰ নামত টাৰ্গেট কৰি ল'ব, সন্দেহযুক্ত বাংলাদেশীৰ নামত, এয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। এয়া হৈছে এক গভীৰ ষড়যন্ত্ৰ। এয়া ২৬ৰ বিধানসভা নিৰ্বাচনত যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উন্নয়নৰ সপোন দেখাইছিল, অসমৰ যি